45 দিনৰ ভিতৰত আপোনালোকে কন্টেন্ট মনিটাইজ পাই যাব। গতিকে আপোনালোকে ইমান টেনচন কৰিব নালাগে। বলক আপোনাক মই স্ক্ৰীনত চাওক, মই আপোনাক দেখাই দি আছো। ঠিক আছে, আপোনালোকে এইটো চাওক, মোৰ প্ৰফাইল উই আৰ ইণ্ডিয়ান। তাতে আপোনাৰ এইফালে চাওক, ডাইনফালে চাওক ডট ডট তিনিটা আছে না, তিনফালে এই যে এড টু ষ্টৰি মানে ডট ডট তিনিটা আছে। এই ডট ডট তিনিটাত আপুনি ক্লিক কৰক। ঠিক আছে, তাৰপিছত এইটো তলত যাব, তলত এই যে ইয়ৰ পেজ লিংক আপুনি টাচ কৰক। টাচ কৰালে এইটো হ'ব কপি হ'ব। ঠিক আছে, কপি হোৱাৰ পিছত আপুনি চাওক এতিয়া প্ৰফেচনেল ডেশবৰ্ডৰ ভিতৰত যাব। এই যে প্ৰফেচনেল ডেশবৰ্ড, তাৰপিছত আপুনি চাব ইয়াত যাব, ইয়াত চি হল, ডাইনফালে চাওক চি হলত ক্লিক কৰিল। তাৰপিছত আপুনি আৰু যাব, তলত যাব, তলত যোৱাৰ পিছত এইটো চাওক ইন ষ্ট্ৰীম এডত আপোনালোকে যাব। ঠিক আছে, টাচ কৰিল। তাৰপিছত আপোনালোকে চাওক এইটো চাওক লাৰ্ণ মোৰ, আপোনালোকে লাৰ্ণ মোৰত ক্লিক কৰিব। ঠিক আছে, তাৰপিছত আপুনি লাৰ্ণ মোৰত ক্লিক কৰিব, এইটো চাওক ইন দিছ ফৰ্ম, এইটো চাওক দেখা পাইছে ইন দিছ ফৰ্ম, ক্লিক কৰক ইন দিছ ফৰ্মত। ঠিক আছে, তাৰপিছত আপোনালোকে কি কৰিব, ইয়াৰ পিছত এখন ফৰ্ম ওলাব, এইখন ফৰ্ম চাওক, আপোনাক মই ভালদৰে বুজাই আছো, চাই লওক। ইয়াত চাওক যিটো মই লিংক কপি কৰিছো ইউআৰএলটো, এই ফেচবুক একাউণ্ট ইউআৰএল, ইয়াতে 2 ছেকেণ্ড টিপি ধৰিব। চাওক এইটো ফেচবুক, ইয়াত চাওক 2 ছেকেণ্ড, আপোনালোকে 2 ছেকেণ্ড টিপি ধৰি থাকিব। এই যে পেষ্ট, আপুনি পেষ্ট কৰি দিয়ক যিটো লিংক কৰিছিল আপুনি। আৰু ওপৰত চাওক এইটো ইমেইল এড্ৰেছ, মানে আপোনাৰ ফেচবুকত যিটো আপুনি ইমেইল দিছিল সেই ইমেইলটো আপোনালোকে ইয়াত দিব লাগিব। মানে এইখিনি আপুনি কন্টেন্ট মনিটাইজ পাবৰ কাৰণে আপোনাক মানে এপ্লাই কৰিব লাগিব। বুজি পালে কথাটো? যেতিয়া এইটো আপোনালোকে এপ্লাই কৰিব, আপোনালোকে 45 দিনৰ ভিতৰত কন্টেন্ট মনিটাইজ, কিছুমান 45 দিন, কিছুমান আপোনাৰ 2 মাহ, কিছুমান 2.5 মাহ, মোটামুটি 45 দিনৰ পিছত আপোনালোকে এইটো পাব 100%। এইটো ইমেইলটো আপুনি বহাল। ঠিক আছে, তাৰপিছত আপুনি ইয়াত চাওক আদাৰ ছ'চিয়েল মিডিয়া একাউণ্ট, যদি আপোনাৰ আদাৰ ছ'চিয়েল মিডিয়া একাউণ্ট আছে আপুনি ইয়াত বহাব লাগিব। সাপোজ যেনেকৈ ইয়াত মোৰ ইনষ্টাগ্ৰামৰ আছে মোৰ, গতিকে মই ইয়াত কি বহাম, মই এতিয়া ইনষ্টাগ্ৰামৰ কিন্তু মই এতিয়া বহাম। এইটো চাওক, এইটো মোৰ ইনষ্টাগ্ৰাম। এইখিনি বহাৰ পিছত তেতিয়া আপোনাক কি কৰিব লাগিব, আপোনাক এতিয়া লেটছ ডু দিছ এইটো আপোনাক কৰিব লাগিব। তাৰপিছত আপোনাক অকে কৰিলে আপোনাৰ হৈ যাব। মানে এইটো মানে আপোনালোকে এপ্লাই কৰা হৈ গ'ল। আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি নিজৰ প্ৰফাইল ৰাখি থৈ দিব, কাৰণ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' মই ডেইলি বনাই থাকো। যদি আপোনালোকে নতুনকৈ আহিছে, আপোনালোকে এই মোৰ চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিব। যদি আপোনালোকে মাহত ইনকাম কৰিব বিচাৰে, টকা উপাৰ্জন কৰিব বিচাৰে, তেনেহ'লে মোৰ এই চেনেলটো আপোনালোকে যিবিলাক মই ভিডিঅ' দিছো, প্ৰত্যেকটো ভিডিঅ' আপোনালোকে গৈ চাব। তেতিয়া আপোনালোকে ফেচবুকত A to Z শিকিব পাৰিব। আপোনাৰ বেংকৰ ছেটআপ, আপোনাৰ কিবা ইছ্যু লাগিছে নেকি, আপোনাৰ যিকোনো প্ৰব্লেম, মই ইয়াতে চাওক আজিৰ পৰা 4 মাহ, আজি মোৰ এই চেনেলটো হৈ কিনে 4 মাহ হ'ল। আৰু চাওক মই এই চেনেলটোত মই 71K ফলোৱাৰ হৈছে কেইদিনত, মাত্ৰ 4 মাহৰ ভিতৰত। আৰু মই যোৱা 2 মাহৰ আগত মোৰ আছিল ফলোৱাৰ্ছ মাত্ৰ 7,000 আছিল। এতিয়া মোৰ ফলোৱাৰ্ছ হ'ল 71, মানে 2 মাহৰ ভিতৰত মোৰ চেনেলটো সোনকালে গ্ৰ' হ'ল। কিয় গ্ৰ' হ'ল? মোৰ নিজৰ কণ্টেণ্টত, নিজৰ ভইচত দিছো মই বেছিভাগ ভিডিঅ' বনাই, সেইকাৰণে ভিডিঅ'বিলাক ভাইৰেল হ'ল। আৰু ভাইৰেল হোৱাৰ পিছত মোৰ চেনেলটো গ্ৰ' হৈ গ'ল সোনকালে। সেইকাৰণে মই আপোনালোকক কৈ আছো, আপোনালোকে ভালদৰে কাম কৰক, তেতিয়াহ'লে আপোনালোকে কাম কৰি আপোনালোকে ইনকাম কৰিব পাৰিব। মোৰ নিচিনাকৈ যেনেকৈ কৰি মই যোৱা মাহত এটা মই ইনকাম পাইছিলো, আৰু এই মাহতো মই ইনকাম পালো। আপোনালোকে আজি ৰাতিপুৱা মই এটা দিছো যে মই পেমেণ্ট, ছেকেণ্ড পেমেণ্ট এটা মই পাইছো। গতিকে আপোনালোকে যদি মোৰ নিচিনাকৈ যদি ডলাৰ্ছত যদি ইনকাম কৰিব বিচাৰে, তেনেহ'লে মোৰ এই চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু যিবিলাক মই ভিডিঅ' দিছো, প্ৰতিটো ভিডিঅ' আপোনালোকে গৈ চাওক। আৰু ফেচবুকৰ কেনেকৈ ৰীল আপুনি আপলোড কৰিব, কেনেকৈ আপুনি লং ভিডিঅ' দিব, লং ভিডিঅ'টো ক'ত দিব লাগিব। ঠিক আছে, ৰীল ভিডিঅ' আপোনাৰ 15 ছেকেণ্ড বা 90 ছেকেণ্ড ৰীলটো ক'ত দিব লাগিব, আপোনাৰ ইছ্যু যদি লাগিছে আপোনাৰ প্ৰফাইলত, ইছ্যুটো কেনেকৈ গুচাব, আপোনাৰ কপিৰাইট লাগিছে, কপিৰাইটটো কেনেকৈ আপুনি গুচাব লাগে, কেনেকৈ ডিলিট কৰিব, কেনেকৈ ৰিমুভ কৰিব, আপোনাৰ যদি কমেণ্ট যদি আপুনি ব্লক খাইছে, সেই কমেণ্ট ব্লকটো আপোনালোকে কেনেকৈ খোল খাব, প্ৰফাইলত খুলি তাতে চাব, ভিডিঅ'ছত যাব, ভিডিঅ'ছত গৈ টাচ কৰি চাব, তাতে চাব মোৰ যিমানবোৰ ভিডিঅ' আছে, মই যিমান ভিডিঅ' আজিৰ পৰা দিছো 480টা ভিডিঅ', এই 480টা ভিডিঅ' ডেইলি আপুনি 3-4টা যদি ভিডিঅ' চাই, আপুনি ফেচবুকত আৰু ক'তো যাব নালাগিব, আপুনি ইয়াতে শিকিব পাৰিব। আৰু মোৰ পৰাই চাই কিনে আপুনি বহুত কিছু, আৰু মই বহুত কিছু শিকিব পাৰিব। আৰু বহুত এনেকুৱা কৰি মই ইনফৰ্মেটিভ ভিডিঅ' মই ডেইলি বনাই থাকো, আৰু আগতে বনাইছো, যিবিলাক বনাইছো আপোনালোকে চাব। আৰু ডেইলি মই 3-4টা ডেইলি মই আপলোড কৰি থাকো। বুজি পালে? গতিকে আপোনালোকে ভিডিঅ'বিলাক চাবলৈ নাপাহৰিব। বহুত ফেচবুকৰ পৰা আপোনালোকে মোৰ ইয়াৰ পৰা শিকিব পাৰিব এই ভিডিঅ'বিলাক চাই কিনে। আৰু ভিডিঅ'টো নিজৰ প্ৰফাইলত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ এই ভিডিঅ'টো এবাৰ গুচি গ'লে আপোনাৰ তাতে নাহিব পাৰে। গতিকে আপুনি শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিয়ক।